বহু কল্পনা জল্পনা অন্ত পেলাই স্বগৃহত উপস্থিত হৈছে বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰা খাইৰুল ইছলাম। আৰু খাইৰুল ইছলাম হৈছে এজন শিক্ষক, এখন মৰিগাঁও বিদ্যালয়ৰ প্ৰধান শিক্ষক। গতিকে তেখেত মোৰ সৈতে উপস্থিত আছে আৰু তেখেতৰ পৰা জানিব বিচাৰিম, যিহেতু আজি কিছুদিন পূৰ্বে তেখেতক বাংলাদেশলৈ পঠিওৱা গৈছিল বাংলাদেশী বুলি। 9জনকৈ ব্যক্তি মৰিগাঁৱৰ পৰা বাংলাদেশী চিনাক্ত কৰি বাংলাদেশ পঠিওৱা গৈছিল। বাংলাদেশৰ পৰা পুনৰ উভতাই লৈ অহা গৈছিল আৰু বৰ্তমান তেখেত মোৰ সৈতে উপস্থিত আছে। গতিকে কি ক'ব এই গোটেই যাত্ৰাটোত, যে আপোনাক প্ৰথমে বাংলাদেশী বুলি চিনাক্ত কৰিলে, তাৰপিছত আৰক্ষীয়ে ধৰিলে, আৰক্ষীয়ে ধৰি নি বাংলাদেশ পোৱালে, বাংলাদেশৰ সিপাৰে এৰি থৈ আহিল, তাৰপিছত আকৌ লৈ আহিল, এই গোটেই কাৰবাৰটো কি মানে? সৰ্বপ্ৰথম মই অসমবাসীক নমস্কাৰ আৰু চালাম জনাইছো। মই এজন শিক্ষক। মোৰ স্কুল হৈছে ঠেংখালী খান্দাপুখুৰী LP স্কুল। যোৱা 23 মে ৰাতি ঠিক 11:30 মান বজাত এই বৰ্ডাৰ পুলিচে আহি মোক কৈছে যে মাষ্টৰ আছেনে? মই ক'লো আছো, আহক বহক। কিয় আহিলে? কৈছে যে আপুনি থানাত যাব লাগিব, আপোনাৰ এটা ৰিপৰ্ট আছে। মই গ'লো লগত। তেওঁলোকে ৰাতিটো মোক তাত ৰাখিলে। পিছদিনাখন মোক SP অফিচত নিলে। SP অফিচৰ পৰা আকৌ সেই মানে দিনে ৰাতিয়ে আৰু 3টা বজাত 4টা বজাত SP অফিচৰ পৰা মোক লৈ গ'ল। মই মাতিয়া ডিটেনশ্যন কেম্প পালোগৈ 3:30 ৰাতি। তাত থাকিলো। থাকাৰ এইটো হ'ল 24 তাৰিখ। 25 তাৰিখ, 26 তাৰিখ, 27 তাৰিখে BSF মোক লৈ আহে বৰ্ডাৰ হেৰিলৈ, যিটো সীমান্তত লৈ আহে। ভাৰত বাংলা সীমান্তত কেম্প আছে। তাত কি কেম্প জানো, মোৰ নাম নাজানো। এই কেম্পত লৈ আহিল। মোৰ সৈতে আৰু 31 জন মানুহ আনিছে। মৰিগাঁও 9জন। আমি মৰিগাঁও 9জন আছো। গোৱালপাৰা আছে, বিশ্বনাথ চাৰিআলি আছে, বৰপেটা, এনেকে আৰু। তাৰপিছত যেতিয়া এই তেওঁলোকে জিৰো লাইনত নি পুচিং কৰিছে, সীমান্তত নি পুচিং কৰিছে BSF-এ, এতিয়া আমি যেতিয়া বাংলাদেশত সোমাই গলো, জিৰো লাইন হেৰি, তাৰপিছত সিফালৰ পৰা হেৰি আহিছে, BGB বুলি কয়, তেওঁলোক আহিছে, গাঁৱৰ মানুহ আহিছে। এতিয়া সূৰ্য উদয় হৈছে আৰু। আহিলে যেতিয়া, অহাৰ পিছত আমাক কৈছে যে আপোনালোকে জিৰো লাইনত বলক। কি কথা আমি পিছত পাতিম, তালৈ বলক। মই তালৈ গলো। মোৰ লগত সেই সতীৰ্থ কেইজনো গ'ল। যোৱাৰ পিছত তাত মানে কিবা ফটো চটো লৈছে যে মোৰ মিছেছে কেনেকে গম পালে যে বোলে মই মানে সেই পথাৰত পৰি আছো। ধাননি পথাৰ আপোনালোকে দেখিছেই। ধাননি পথাৰত মই পৰি আছো। তেতিয়া এওঁ কি কৰিলে, আমাৰ কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে। উচ্চতম ন্যায়ালয়, দিল্লী সুপ্ৰিম কোৰ্ট। এই গোচৰ চলি থকাত আমাৰ এওঁ কৰিলে কি, মোৰ মিছেছে SP অফিচত এখন আবেদন কৰিলে, কাগজ পত্ৰ সহ আবেদন কৰিলে যে মোৰ স্বামীৰ হেৰি চলি আছে, গোচৰ চলি আছে। আপোনালোকে মানে আপোনালোকক হেৰি কৰিছো, অনুৰোধ কৰিছো মোৰ স্বামীক ঘৰলৈ লৈ আহক। তেনেকে হেৰি BJP-য়ে হেৰিক দিলে, BSF-ক দিলে। BSF-এ মানে মোক চমজাই দিলে আৰু অসম পুলিচক চমজাই দিলে। তেওঁলোকে মোক মানে চমজাই দিলে। ইয়াত প্ৰচেছ আছে। বাংলাদেশৰ পৰা এজন মানুহ সময় ল'ব। তেওঁলোকে তেনেকে এটা প্ৰচেছ কৰি মই যোৱাকালি ঘৰত আহি উপস্থিত হৈছো গধূলা সময়ত। মই এজন শিক্ষক, মোৰ সন্মান আছে। এজন শিক্ষক মানে লাখ লাখ কোটি কোটি শিক্ষক, যাতে শিক্ষকৰ সন্মান থাকে। মই এজন স্বদেশী, মই ইণ্ডিয়ান, আই এম এ ইণ্ডিয়ান, আই এম এ টিচাৰ। মোৰ সন্মান থাকিব লাগে। সেইবুলি মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অনুৰোধ কৰিছো যাতে মই ন্যায় পাব লাগে আৰু পাম। আৰু আপোনালোকে বহুত কষ্ট কৰিছে, মই শুনিছো যে বোলে সংগঠনেও বহুত হেৰি কৰিছে। আপোনালোকক অশেষ ধন্যবাদ দিছো। মই যে ন্যায় পাইছো, এতিয়ালৈকে যে মই ন্যায় পাইছো, মই অশেষ ধন্যবাদ দিছো। মোক ক'ব লগা ইমান। গতিকে এই এতিয়া বৰ্তমান আপোনাৰ হাইকোৰ্ট চলি আছে, সুপ্ৰিম কোৰ্ট চলি আছে। তাৰ মাজতে আপোনাক লৈ যোৱা গ'ল,
এই গোটেই ডকুমেণ্ট বিলাক আৰক্ষীয়ে ভালকে চোৱা নাছিল নেকি প্ৰথম অৱস্থাত? ডকুমেণ্ট বিলাকতো আমি কোৰ্টতহে দিছো, কোৰ্টত হিয়াৰিং হয়, কোৰ্টত মানে আপোনাৰ কাগজখিনি বা মোৰ কাগজখিনি কোৰ্টেহে হেৰি কৰিছে। আৰক্ষী মানে পিছত গম পালে যে বোলে এওঁ সঁচাকেই এওঁৰ হেৰি আছে, এই গোচৰ চলি আছে উচ্চতম ন্যায়ালয়ত, আৰু সেইমতে আমাৰ বৰ্ডাৰ হেৰি SP বা মৰিগাঁও বৰ্ডাৰ ব্ৰাঞ্চে একচেপ্ট কৰি, SP মহোদয় একচেপ্ট কৰিছে। আপোনালোকে যে বাংলাদেশত আছিলে কিমান দিন আছিলে? বাংলাদেশত আছিলো মানে আপোনাৰ এইফালে দিনটো ৰলো আৰু ইফালে ৰাতি, একদিন এক ৰাতি তাত থাকিলেগে। তাত কেনেকুৱা পৰিৱেশ, কেনেকুৱা? তেখেতসকলে একচেপ্ট কৰা নাই? তেখেতসকলে একচেপ্ট কৰা নাই, কিন্তু মানে ভাষাবিলাকতো আমাৰ লগত নিমিলে। আমি অসমীয়া মানুহ, আপোনালোকে দেখিছে মোৰ ডিঙিত আমাৰ ফুলাম গামোচা আছে। তেওঁলোকে মানে একচেপ্ট কৰা নাই আৰু কৈছে যে প্ৰথম ভাবিছে কি আমি ৰোহিংগীয়া বুলি ভাবিছিল দেই, কিন্তু তেতিয়া গম পালে যে নাই অসমৰ মানুহ, তেওঁলোক ভাৰতৰ মানুহ। সেইমতে মানে আৰু আমাক যেনিবা তাত ৰাখিব, আমি থাকিম জানো? মোৰ ঘৰ বাৰী ইয়াত, মোৰ ঘৰ বাৰী, ল'ৰা ছোৱালী, তিৰোতা, পৰিয়াল পৰিজন ইয়াত, মই তাত কিয় থাকিম? মোক দিলেওতো মই নাথাকো, এইটো অসম্ভৱ কথা। এইকেইদিন ক'ত আছিলে? এইকেইদিন মানে মই ক'লো যে প্ৰচেছত মানে মোক ৰাখিছে আমাৰ। হয়, অনুষ্কা, এয়া আছিল শিক্ষক খাইৰুল ইছলাম, আৰু খাইৰুল ইছলামে তেখেতে মন্তব্য কৰিলে এইকেইদিন কেনেকে পাৰ হৈছিল, তেখেতক কলৈ লৈ যোৱা গৈছিল। গতিকে আমি পৰৱৰ্তী সময়ত তেখেতৰ বিষয়ে আৰু জানিম। তেখেতৰ যি বৰ্তমান বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি যি তেখেতক চিনাক্ত কৰি থৈছে, এই গোটেই প্ৰক্ৰিয়াটো কোন দিশে গতি কৰে সেয়া আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাবলৈ সক্ষম হম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।